নমস্কাৰ সকলোকে আজি মই লৈ আহিছো মোৰ এটা প্ৰিয় ফ্ৰাই ৰেচিপি আমিতো বহুত বস্তু বহুত ধৰণে ফ্ৰাই কৰি খাইছো কিন্তু কেতিয়াবা নলকচু ফ্ৰাই কৰি খাইছেনে যদি নাই খোৱা এই ভিডিওটো আজি আপোনালোকৰ বাবে এই নলকচু ফ্ৰাই বিট বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বহুত সোৱাদ আপোনালোকেও অতি সহজতে এই ফ্ৰাই বিট বনাই খাব পাৰিব আহকচোন এতিয়া দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো নলকচু ফ্ৰাই বনাবৰ কাৰণে এপিস মই নলকচু লৈ লৈছো আৰু এই দুখৰ গুৰি দুখৰ হয় মই আধা কাটি লৈছো আৰু এই দুখৰ আগৰ দুখৰ এতিয়া মই এই নলকচু দুই দুখৰ ধুনিয়াকে গুছাই লম আৰু নলকচুটো গুছাওতে সদায় অকনমান ডাঠকে গুছাব লাগে মই এতিয়া ধুনিয়াকে ডাঠকে এইখিনি বাকলি গুছাই লম ইয়া চাওক মই কচু দুই দুখৰ ধুনিয়াকে গুছাই ললো আৰু এতিয়া আমি এনেদৰে একে সাইজত পিস পিসকে কাটি লব লাগিব ইয়া মই এপিস কাটি ললো আৰু এতিয়া মই এনেদৰে গুটেই দুখৰ কচু এনেদৰে পিস পিসকে কাটি লম ইয়া চাওক মই দুই দুখৰ কচু এনেদৰে পিসকে কাটি ললো এতিয়া এইখিনি প্ৰথমতে আমি ধুনিয়াকে ধুই লব লাগিব কচুখিনি মই এনেদৰে পানীত জুবিয়াই 2 পৰা 3 বাৰ ধুই লম ইয়া মই কচুখিনি ধুনিয়াকে ধুই ললো কচুখিনি ধোৱাৰ পিছত আমি এনেদৰে এখন শুকান কাপোৰৰ সহায়ত ধুনিয়াকে গুটেইখিনি কচু পানী নথকাকে ধুনিয়াকে মুছি লব লাগিব যাতে ইয়াত পানী ভাব নাথাকে এনেদৰে ধুনিয়াকে গুটেইখিনি কচু মই মুছি লম ইয়া চাওক মই গুটেইখিনি ধুনিয়াকে মুছি ললো আৰু এতিয়া আমি এইখিনি এটা ডিজাইনত কাটি লব লাগিব কচুখিনি মই এতিয়া এইখিনি পিছে কৰিছো এতিয়া আমি অলপ এইখিনি বেলেগ ধৰণে কাটিব লাগিব আৰু মই কেনেকৈ কাটিম আপোনালোকক দেখুৱাই আছো আপোনালোকে ভালদৰে চাই যাব এনেদৰে মই কচু এপিস লৈ লৈছো আৰু কচু পিস দেখিছে নহয় মই চুৰিখনৰ সহায়ত এনেদৰে ঘুৰাই ঘুৰাই পাতলকে কাটি আছো আৰু একেবাৰে পাতলকেও কাটা নাই অকনমান ডাঠে হৈছে এনেদৰে কাটিব লাগিব আৰু কচুটো কাটোতে এটা কথা মন কৰিব যাতে এনেদৰে ঘুৰাই ঘুৰাই কাটি থাকোতে যাতে সিগি না যায় এনে ধৰণে ভালকে আপোনালোকে কাটিব লাগিব এতিয়া মই এই ধুনিয়াকে ঘুৰাই ঘুৰাই কাটি লৈছো আৰু শেষৰ ফালে মই এনেদৰে মূৰটো অকনমান কাটি দিছো যাতে ফ্ৰাই কৰিলে পিছত তাত মছলা ফ্লেভাৰটো সোমাই যায় আৰু মই এতিয়া এনেদৰে আকৌ এইখিনি পকাই দিলো এসব মোৰ এপিস কাটা হৈ গল এতিয়া কেনেদৰে মই আকৌ ধুনিয়াকে ৰিংকে পকাই পেলাই এটো সাইডৰ ৰাখি দিলো আৰু মই এনেদৰে গুটেই কি পিস কচু কাটি লব লাগিব মই আৰু এপিস কাটিছো আপোনালোকক দেখুৱাইছো আপোনালোকে ভালদৰে চাই যাব এই পিসু মই ধুনিয়াকে কাটি ললো আৰু এতিয়া আগৰ পিছৰ দৰে এই পিসু ঘুৰাই ঘুৰাই মই এনেদৰে পকাই দিলো আৰু এতিয়া মই এনেদৰে গুটেই কেই পিস কচু কাটি লম এতিয়া ইয়াছাওক মোৰ কচু কেই পিস কাটা হৈ গল এতিয়া কচু কেই পিসৰ খানিবৰ কাৰণে মই বেটাৰ এটা বনাব লাগিব সেই বেটাৰটো মই কেনেদৰে বনাইছো চাই লওক এয়া মই এটা মিক্সি জার লৈ লৈছো আৰু এই বাটিটো জুখে আধা বাটি মই চাউল লৈছিলো চাউলখিনি মই 2 ঘণ্টা মানৰ কাৰণে তিয়াই ৰাখিছিলো এতিয়া চাউল কেইটা ধুই পেলাই মই মিক্সি বাটিটো দি দিছো আৰু লগতে দিছো দুটা মই কেঁচা জলকীয়া আৰু কেইফুটামান নহৰু আৰু ইয়া অকনমান মই পানী দি দিছো আৰু এতিয়া এইখিনি ধুনিয়াকে এটা পেষ্ট বনাই লম এই আছক মই ধুনিয়া এটা পেষ্ট বনাই ললো চাউলখিনি এতিয়া এইখিনি মই প্লেট এখনলৈ উলিয়াই লম ইয়াছক মই এইখিনি উলিয়াই ললো এতিয়া ইয়াত মই মিক্স কৰিম সোৱাদ অনুসৰি নিমখ অকনমান হালধি গুড়া আৰু আধা চামুচ এয়া মই কালজিৰা দি দিছো এতিয়া মই গুটেইখিনি ভালদৰে মিক্স কৰি লম ইয়াছক মোৰ বেটাৰটো ৰেডি হৈ গল এতিয়া আমি কচুখিনি ফ্ৰাই কৰিব পৰা হৈ গলো আহকচোন এতিয়া আমি কচুখিনি ফ্ৰাই কৰা আৰম্ভ কৰো আনফালে মই গেছত কেৰাহীটো পাতি তেল দি দিছো তেলখিনি এতিয়া মই ভালদৰে গৰম হ'ব দিম তেলখিনি গৰম হয় মানে আমি এতিয়া কচু কেই পিছত এই বেটাৰখিনি খানি লম ইয়া মই এপিস কচু লৈ লৈছো কচু পিস মই ইয়াত দি দেখিছে নহয় এনেদৰে মই পাকটো খুলি দিছো অকনমান খুলি দিয়াৰ পিছত মই এই বেটাৰখিনি ভালদৰে লগাই লৈছো আকৌ ঘুৰাই ঘুৰাই পাকটো মই ভালদৰে দি দিছো ইয়াছক মই কেনেদৰে কৰিছো আপোনালোকে ভালদৰে চাই যাব চালে সকলোখিনি বুজি পাব ইয়া দেখিছে এপিস কচুত মই ধুনিয়াকে বেটাৰখিনি খানি ললো এতিয়া মই গৰম তেলত দি দিছো এতিয়া মই এনেদৰে কচুখিনিত বেটাৰখিনি লগাই লগাই এনেদৰে ফ্ৰাই কৰি লম এয়া মই বেটাৰখিনি খানি খানি 4 পিস কচু দি দিলো আৰু এতিয়া আমি কচুখিনি ইলুটি হিলুটি কৰি ধুনিয়াকে ৰঙাকে ফ্ৰাই কৰি লব লাগিব
এয়া দেখিছে ইলুটি খুলুটি কৰি ফ্ৰাই কৰোঁতে ধুনীয়া এটা কালাৰ আহি গৈছে এতিয়া মোৰ এয়া প্ৰথম বেচটো কচুখিনি ফ্ৰাই কৰা হৈ গৈছে এইখিনি মই ধুনীয়াকৈ কাঢ়ি ল'ম এয়া চাওক মই এইখিনি কাঢ়ি ল'লোঁ আৰু বাকী থকা কচুখিনিও এতিয়া মই ধুনীয়াকৈ ৰঙাকৈ ফ্ৰাই কৰি ল'ম এয়া চাওক মোৰ এইখিনিও ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে এইখিনিও এতিয়া মই কাঢ়ি দিম এয়া চাওক মোৰ নল কচুৰ ফ্ৰাইখিনি ৰেডি হৈ গ'ল দেখিবলৈ কিমান ধুনীয়া হৈছে নহয়নে বাৰু আপোনালোকে বাৰু এনেদৰে নল কচু ফ্ৰাই কৰি খাইছেনে যদি নাই খোৱা এবাৰ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এনেদৰে নল কচু ফ্ৰাই কৰি খাই চাবচোন সঁচাকৈ কৈছোঁ বহুত টেষ্টি হয় খাবলৈও বহুত ভাল লাগে শেষত মোৰ আজি নল কচু ফ্ৰাই ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই